নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। মায়ঙত চাপৰতে লগা এবিধ উৰহীৰ খেতি কৰিছে প্ৰত্মেশ্বৰ নাথ নামৰ এগৰাকী কৃষকে। প্ৰায় একঠামান মাটিত কৃষকগৰাকীয়ে প্ৰদৰ্শনীমূলকভাৱে কৰিছে এই উৰহীৰ জাতটোৰ খেতি। স্ক্ৰীণত আমাৰ দৰ্শকসকলে দেখিছে খুব চাপৰতে লগা উৰহীবোৰ। সাধাৰণতে উৰহীৰ বাবে হেন্দালিৰ প্ৰয়োজন হয়, কিন্তু এই জাতটোৰ উৰহীৰ বাবে নালাগে কোনো হেন্দালি। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই পৰীক্ষামূলকভাৱে খেতি কৰিবলৈ বীজ যোগান ধৰিছে কৃষক প্ৰত্মেশ্বৰ নাথক। চাওক এই সন্দৰ্ভত মৰিগাঁৱৰ পৰা অংকুৰিত অসমৰ সাংবাদিক পংকজ খনিকৰৰ এক বিশেষ প্ৰতিবেদন। দাদা নমস্কাৰ। নমস্কাৰ। দাদা এই যিটো আপোনালোকে উৰহী খেতি কৰিছে এই উৰহী খেতিৰ বিষয়ে অলপ আমাক কওকচোন। হয়, এই উৰহী খেতিটো মই এইবছৰ নতুনকৈ কৰিছোঁ। নতুন মানে মই ইয়াতে আজি 5 বছৰমানৰ আগত এবাৰ মই গুটি অলপ পাইছিলোঁ, তেতিয়া কৰিছিলোঁ। তেতিয়াৰ পৰা মোৰ এইটো কৰা এটা আগ্ৰহ আছিলে। এইবাৰ মই জাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বাইদেউহঁতক মই সুধিলোঁ তেনেকুৱা পায় নেকি। তাৰপৰা বাইদেউ এজনীয়ে মোক ক'লে বাৰু হ'ব মই গুটি আনি দিম। বাইদেৱে গুটিখিনি আনি দিলে। আনি দিয়াৰ পিছত মই কৰিছোঁ। ইয়াত আগত অলপ কৰিছিলোঁ, সেইখিনি হৈছে বাৰু, সেইখিনি মই ছিঙিছোঁ। কিন্তু এইখিনি এতিয়ালৈকে হয় ফুলিছে আৰু এই লাগা আৰম্ভ হৈছে, কিন্তু ছিঙিব পৰা হোৱা নাই। দাদা আমি দেখিবলৈ পাওঁ আমাৰ যিবিলাক থলুৱা উৰহী আছে ন, এই উৰহীবিলাক আমি হেন্দালি দিওঁ বা লতা বহুত দূৰলৈ বগাই যায়, কিন্তু আমি এটা মানে বেলেগ ধৰণৰ এটা উৰহী দেখিবলৈ পাইছোঁ। হয় হয়, এইটো মানে কি হয়, আমাৰ যিটো আমি এখন চাং পাতিবলগীয়া হয়, 4-5টা গছ দি পুলি গুটি দি আমি গজাই লৈ এখন চাং পাতি খৰচা হয় দৰে। হয় হয় হয়, তেনেকৈ কৰিব লগা হয়, তেতিয়া আমাৰ খৰচা হয়। এইটো কি হয়, আমি এইটো হাল চাল মাৰি গুটিবিলাক আমি ঠিক জোখমতে আমি দি দিলোঁ। দিয়াৰ পিছতে তেওঁ গছ হ'ল, গছ হৈ ফুলি মানে একো নিদিয়াকৈ তেনেকৈ লাগে। যত্ন ল'বলগীয়া হোৱা নাই। আমি এনেই যত্ন ল'ব লগা হয়, আমি যিহেতু হয় সেইখিনি কৰিছোঁ। নাই দিব লগা হোৱা নাই, আৰু ইয়াতে মানে কোনো ইয়াক ছাপোৰ্ট দিব লগা হোৱা নাই। হয়, সেইটো উৎপাদন এজোপা গছৰ পৰা মই এতিয়ালৈ আধা কিলো এপোৱা মানে তেনেকুৱাকৈ ছিঙিছোঁ। এজোপা গছৰ পৰা তেনেকৈ ছিঙিছোঁ, লাগি আছে। হয়তো আৰু ছিঙিব পাৰিম, কিমান ছিঙিব পাৰিম। এইবছৰ নতুনটো মানে ইমান এটা মই ক'ব পৰা নাযাব। হয়তো হয় হয়, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা। এতিয়া মোক বাইদেউহঁতে কোৱা মতে এইটো বাংলাদেশৰ বস্তু, মোক ডেমো এইটো মানে আমাৰ কেনেকুৱা হয় চাবৰ কাৰণে দিছে, কৰিছোঁ। বৰ্তমান ভালে হয় হয়, আমাৰ ইয়াতে গোটেই কৃষক বন্ধুৱে পাই যাব, কৰিব পাৰিব। নমস্কাৰ।